ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে ওদালগুৰি জিলাতো আমচুৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট। ৰাজ্যজুৰি স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আমচুৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী। ৰাজ্যত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ চলি থকাৰ সমান্তৰালভাৱে ওদালগুৰি জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ আমচুৰ। 6 দফীয়া দাবীৰে 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট সাব্যস্ত কৰে আমচুৱে। হাতে হাতে প্লে কাৰ্ড লৈ উত্তাল কৰি তুলিছে প্ৰতিবাদস্থলী। সাধাৰণ জনতাৰ পৰা আৰম্ভ কৰি বিভিন্ন দল সংগঠনে একেৰাহে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও গুৰুত্ব নাই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ, যাক লৈ আজিও অব্যাহত আছে দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী। আজি আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ কেন্দ্ৰীয় কৰ্ণধাৰ সমিতিৰ সিদ্ধান্ত মৰ্মে আমি গোটেই অসমত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট এটা কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। তো অতি পৰিতাপৰ বিষয় যে অসম চৰকাৰে, হিমন্ত বিশ্ব চৰকাৰে যে অতিমাত্ৰা মূল্যবৃদ্ধিৰ কৰি গোটেই অসমৰ মানুহক যিটো জুৰুলা কৰিছে সেইটোতো অসমৰ ৰাইজে ভুগি আছে। তাৰ লগতে ইতিমধ্যেই বিদ্যুৎ বিভাগত স্মাৰ্ট মিটাৰৰ জৰিয়তে যি অতিমাত্ৰা বিল জনসাধাৰণৰ মাজত প্ৰদান কৰি গোটেই অসমত এটা আতংকময় পৰিস্থিতি সৃষ্টি কৰিছে। গতিকে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে এই স্মাৰ্ট মিটাৰৰ যিটো ছিষ্টেম সেইটো আমি বিৰোধ কৰিছোঁ। এইটো বন্ধ ৰাখিব লাগে আৰু পূৰ্বৰ যিটো মিটাৰ পদ্ধতি সেইটোৱে বাহল ৰাখিব লাগে। কাৰণ জনসাধাৰণে আৰ্থিক অনাটনৰ মাজত এনেকুৱা ধৰণৰ যদি বিদ্যুৎ বিভাগে হঠকাৰী সিদ্ধান্ত লয় তেতিয়াহ'লে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে এই বিষয়টো আমি কেতিয়াও মানি নলওঁ আৰু এই বিষয়ত আমি অনাগত দিনত আৰু দৰকাৰ হ'লে ইয়াতকৈ আৰু ভয়াৱহ গণতান্ত্ৰিক আন্দোলন গ্ৰহণ কৰিম। আৰু দ্বিতীয়তে গোটেই অসমত যিটো বানপানী গৰাখহনীয়া সমস্যা, এই সমস্যা লৈ আমি পূৰ্বৰ পৰাই আন্দোলন কৰি আহিছোঁ আৰু আজিও আমাৰ এই বানপানী গৰাখহনীয়া সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিব লাগে। আৰু বানপানীৰ যিটো সমস্যা, এই সমস্যাটো সমাধান আৰু এই বৈজ্ঞানিক পদ্ধতিৰে এই বিষয়টো সমাধান কৰিব লাগে। কাৰণ আমি এই বিষয়ে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে পূৰ্বৰ পৰাই আমি বিভিন্ন ধৰণৰ অসম চৰকাৰ হওক, ভাৰত চৰকাৰক আমি এই বিষয়টোক আমি জনাই আহিছিলোঁ। 2007 চনতো আমি সেই সময়ত কেন্দ্ৰীয় এফেয়াৰ্ছ মিনিষ্টাৰ আমি মন্ত্ৰীক আমি লগ কৰি তেতিয়াও সেই কথাটো কৈছিলোঁ। আজিৰ তাৰিখলৈকে আমি এই বিষয়টো আন্দোলন কৰি আছোঁ। গতিকে আমি আজিৰ এই আন্দোলনৰ কাৰ্যসূচী দি আমি ক'ব বিচাৰিছোঁ যে বানপানীৰ সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিব লাগে আৰু এইটো বৈজ্ঞানিক পদ্ধতিৰে সমাধান কৰিব লাগে। আৰু 3 নম্বৰ কথা হ'ল যে ইতিমধ্যেই অসম চৰকাৰে উচ্ছেদ কৰা যিসকল দৰং হোজাই অসমৰ বিভিন্ন অঞ্চলত যিসকল পৰিয়ালক অবৈধভাৱে বা নোটিছ নিদিয়াকৈ যিকোনো প্ৰকাৰে হওক তেওঁলোকে এই চৰকাৰী মেচিনাৰীৰ জৰিয়তে যি উচ্ছেদ প্ৰক্ৰিয়া চলাইছিল, সেই উচ্ছেদিত পৰিয়ালক চৰকাৰে যিটো কম্পেনচেশ্যন ডিক্লেয়াৰ কৰিছিল, আজিৰ তাৰিখলৈকে সেই কম্পেনচেশ্যনটো সম্পূৰ্ণভাৱে দিয়া নাই। গতিকে আমি এই মানুহখিনিক লৈ চৰকাৰে যি হেতালি খেলিছে, এওঁলোকৰ যিটো মৌলিক অধিকাৰ খৰ্ব হৈছে। গতিকে সেই ব্যক্তিসকলক অতি সোনকালে সেই উচ্ছেদিত পৰিয়ালক চৰকাৰে ঘোষণা কৰা যিটো ক্ষতিপূৰণ ইতিমধ্যে তেওঁলোকক প্ৰদান কৰিব লাগে। তেওঁলোকৰ ল'ৰা ছোৱালীক হয়তো লিখা পঢ়াৰ ক্ষেত্ৰত বঞ্চিত হৈ আছে। গতিকে সেই ব্যৱস্থাসমূহ অতি সোনকালে কৰিব লাগে বুলি আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে আজি আন্দোলন কাৰ্যসূচী দি আমি দাবী জনাইছোঁ। আৰু অনাগত দিনত যদি চৰকাৰে এইবিলাক ব্যৱস্থা সমাধান নকৰে তেতিয়াহ'লে আমচুৰ পৰা ইয়াতকৈ আৰু ভয়াৱহ গণতান্ত্ৰিক আন্দোলন আমি গ্ৰহণ কৰিম। চাওক, বিদ্যুৎ বিভাগৰ মন্ত্ৰীটো ব্যৰ্থই, অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মিছলীয়া মন্ত্ৰী। গতিকে তেখেতৰ যেতিয়া মন যায় যিটো কৰে সেইটো কোনো ধৰণৰ বৈজ্ঞানিক ছিষ্টেম নাই। আজি সেই স্মাৰ্ট মিটাৰটো প্ৰদান কৰিলে অসমৰ এটা সাধাৰণ BPL শ্ৰেণীৰ মানুহৰ ইনকাম কি আৰু তেওঁক কি পৰিমাণে হয়তো বিল দিব লাগিব, সেই পইচাখিনি তেওঁৰ হাতত আছে নে নাই, সেই পৰিয়ালে সেই বিল দিয়াত সক্ষম হ'ব নে নাই, সেই ব্যৱস্থাটো তেখেতে অলপ চিন্তা কৰিব লাগিছিল। অসমৰ বুদ্ধিজীৱী মহলক লৈ, অসমৰ সচেতন মানুহখিনিক লগত লৈ এটা আলোচনা কৰিব লাগিছিল। আৰু এটা আলোচনা চক্ৰৰ জৰিয়তে তেওঁ বিভিন্নজনৰ যদি পৰামৰ্শ গ্ৰহণ কৰিলে হয়, আজি গোটেই অসমত এনেকুৱা ধৰণৰ এটা
হৈ মানে এটা ধিক্ষাৰ এটা পৰিস্থিতি মানুহৰ মাজত এই চৰকাৰৰ প্ৰতি সৃষ্টি নহ'লে হয় কাৰণ এই মন্ত্ৰীজন তেওঁৰ নিজা কোনো মন্ত্ৰিত্ব চলোৱাৰ জ্ঞান নাই কাৰণ তেখেতে বিজেপি চুটলপি মতে চলে কাৰণ বিজেপি বা হিমন্ত বিশ্ব চৰকাৰৰ এটাই উদ্দেশ্য যে এই মানুহখিনি অসমৰ মানুহখিনিক মূল্য বৃদ্ধিৰ জৰিয়তে বা যিকোনো প্ৰকাৰে সেই মানুহখিনিক কেনেকৈ লুটি গোটেই মানুহখিনিক জুৰুলা কৰিব পাৰি এইটো এটা পৰিকল্পনা স্বৈৰাচাৰী পৰিকল্পনা স্মাৰ্ট মিটাৰ চিষ্টেমটো বনাই সেইটো পৰীক্ষা কৰাৰ যিটো এটা পৰিকল্পনা এইটো পৰিকল্পনা কাৰণ ইয়াত কোনো বৈজ্ঞানিক চিষ্টেম তেওঁলোকে কোনো ধৰণৰ মানে কিমান এইখিনি মানুহক আগত জনাব লাগিছিল যে স্মাৰ্ট মিটাৰৰ জৰিয়তে এইখিনি ব্যৱস্থা হ'ব আপোনালোকক স্মাৰ্ট মিটাৰ হয়তো কোনোবাই ল'বও পাৰে নল'বও পাৰে দুটা চিষ্টেম ৰাখিব লাগিছিল তেওঁলোকে বাধ্যতামূলকভাৱে জোৰ জবস্তি যিটো কৰি আছে সেনেকুৱা ধৰণৰ মানে গুণ্ডাগিৰি চিষ্টেম হৈছে এইটো জোৰ জবস্তি কৰিব লাগে নাছিল নাই এইটো তেখেতেতো কৰিবই তেখেত চৰকাৰ চলাই আছে তেখেতে কৰিবই সেইটো ৰাইজে আজিৰ তাৰিখত ৰাইজে এইটো কৈছে আমি কোৱা কথা নহয় মুখ্যমন্ত্ৰী ক'লেই নহ'ব ৰাইজে সমস্যা ভুগি আছে ৰাইজে এই সমস্যাৰ বিৰুদ্ধে মাত মাতিছে ৰাইজে এই বিষয়ে আমাৰ সংগঠনৰ বিষয়ববীয়াসকলক অৱগত কৰিছে ৰাইজৰ সমস্যা লৈ আমি কৈছোঁ গতিকে মুখ্যমন্ত্ৰীয়ে ইমপ্লিমেণ্ট কৰিছে এটা চিষ্টেম গতিকে তেখেতেতো ক'বই যে স্মাৰ্ট মিটাৰত বিল কম আহে যদি বিল কম আহে ৰাইজে কিয় আজি প্ৰতিবাদ কৰিলে ৰাইজে কিয় এই কথাখিনি আমাৰ মানুহৰ মাজত আমাৰ সমাজৰ মাজত ৰাইজৰ এই কথাখিনি লৈ ৰাইজে কিয় ওলাই আহিছে এইটো চৰকাৰে ইচ্ছা কৰিলে পাৰে কিন্তু আজি তাৰিখলৈকে চৰকাৰে সদ ইচ্ছা নাই গতিকে এনেকুৱা ধৰণৰ সংখ্যালঘু নিধন যজ্ঞ চলি আছে গতিকে খালি তেওঁৰ হত্যাকাণ্ড নহয় আজি AVMCৰ সভাপতি ৰাফিকুল ইছলামৰ হত্যাকাৰী আজি ওলাব পৰা নাই এনেকুৱা অসমত বহুতো সংখ্যালঘু নেতা সংখ্যালঘু মানে তেজাল যুৱকৰ বহু ক্ষেত্ৰত এনেকুৱা মৃত্যু হৈছে আজি 2008 চনত দৰং ওদালগুৰি গোষ্ঠী সংঘৰ্ষৰ যিখিনি মানুহ মিচিং হৈছিল তেওঁলোকৰতো মানে এইবিলাকৰ ওলাব পৰা নাই গতিকে চৰকাৰৰ সদিচ্ছা নাই আমি আন্দোলন কৰিব লাগে আমি আন্দোলন কৰি আছোঁ চৰকাৰে কোনো কথাতে গুৰুত্ব নিদিয়ে গতিকে এই চৰকাৰৰ মানে উচিত প্ৰত্যুত্তৰ সংখ্যালঘু জনসাধাৰণে হওক অসমৰ জনসাধাৰণে হওক অনাগত দিনত দিব গতিকে চৰকাৰ সাজু হৈ থাকিব লাগে কিন্তু আমাৰ প্ৰতিবাদী কণ্ঠক কোনেও ৰোধ কৰিব নোৱাৰে আমি প্ৰতিবাদ কৰি যাম আৰু কৰি থাকিম নিউজ ডেস্ক নিউজ MD